আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছেহি পোনপটীয়াভাৱে আমাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছো। ইয়াৰ পাছতে আহোম জাতীয় মহাসভাৰ সভাপতি ডাঙৰীয়াই সম্বৰ্ধনা জনাব আৰু আমাৰ জাতীয় প্ৰতীক এখন হেং ডাঙৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। আৰু চতিয়াৰ বৃহত্তৰ নাৰী মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। সৰুৰ সমাধি ক্ষেত্ৰ মোক বহু দিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী হাটত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছোঁ যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে, কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰিম। আজি ইলেকশ্যন আছে, ভাল হ'ব। ইয়াত এতিয়ালৈকে কোনো খনন হোৱা নাই না? আৰু আজি তৃতীয়টো দিন উত্তৰ অসমত আৰু এনেদৰে মুখ্যমন্ত্ৰীগৰাকী আমি আৰু সেই মূলাগাভৰু ইয়াতে সমাধি কৰা হৈছিল আৰু এই মূলাগাভৰু মৈদানতে বৰ্তমান লোকসকলৰ লগত কিমান ধৰিব আমি পুনৰবাৰ কৈছোঁ যে 1525 চনত মূলাগাভৰু মৃত্যু হৈছিল দি পেলাই এই দিকৰাইজনক কৰি ইয়াৰ পৰা দূৰত আছে দিকৰাই সেই দিকৰাইজনক কৰিছিল আৰু তেওঁলোকৰ পৰা আপোনালোকে ড্ৰয়িং এখন বনাই আৰু স্যাৰ 25 বিঘা মাটি এটা আছে কাষতে। ঠিক আমাক এটা ৰাস্তা লাগিব আৰু বাকীখিনি মই কৰি আছোঁ, আপোনালোকে চিন্তা বহুত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।